নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম শীতকালত আমাৰ কঁকালৰ বিষ কিয় বেছি হয় আৰু ইয়াৰ পৰা ৰক্ষা পাবলৈ কেইটামান ঘৰুৱা উপায়। বৰ্তমান বাহিৰত বহুত বেছি ঠাণ্ডা পৰিছে। পিছে ঠাণ্ডা পৰাৰ লগে লগে আপোনাৰো এইটো সমস্যা বাঢ়িছে নেকি? সেয়া হৈছে গাৰ বিষ আৰু বিশেষকৈ কঁকালৰ বিষ বা বেক পেইন। আমি প্ৰায়ে দেখোঁ গৰমৰ দিনত সুস্থ থকা মানুহজনৰো ঠাণ্ডাৰ দিনত কঁকালৰ বিষ আৰম্ভ হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে আচলতে আমাৰ ঠাণ্ডাৰ দিনত কঁকালৰ বিষ কিয় বেছি হয়? ইয়াৰ আচল কাৰণটো কি? আহকচোন এতিয়া আমি একেবাৰে সহজ ভাষাত বুজি চাওঁ যে ঠাণ্ডাৰ দিনত আমাৰ কঁকালত বিষ কিয় বেছি হয়। প্ৰথম কাৰণটো হৈছে ঠাণ্ডাৰ দিনত আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন কমি যায়। ঠাণ্ডাৰ দিনত আমাৰ শৰীৰৰ ৰক্তনলীবোৰ সংকুচিত হৈ পৰে বা সীমাত মাৰি ধৰে, যাৰ ফলত আমাৰ মাংসপেশীলৈ তেজ আৰু অক্সিজেনৰ যোগান কমি যায়। ইয়াৰ ফলত আমাৰ মাংসপেশীবোৰ জঠৰ বা স্থিৰ হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত আমাৰ শৰীৰত বিষ হয়। ২ নম্বৰ কাৰণটো হৈছে ঠাণ্ডাৰ দিনত আমাৰ গৰমৰ দিনৰ তুলনাত শৰীৰৰ পৰিশ্ৰম কমি যায়। ঠাণ্ডাৰ দিনত আমি বেছিভাগ সময় জুৰ ওচৰত বা লেপৰ তলত শুই বা বহি থাকিয়ে ভাল পাওঁ আৰু সেইবাবে আমাৰ শৰীৰৰ চলাচল কম হোৱাৰ ফলত মেৰুদণ্ডৰ নমনীয়তা বা ফ্লেক্সিবিলিটি কমি যায়। ইয়াৰ ফলত আমাৰ শৰীৰত বিষ হ'বলৈ আৰম্ভ কৰে। ৩ নম্বৰ কাৰণটো হৈছে পানী কমকৈ খোৱা। শীতকালত আমাৰ পিয়াহ কমকৈ লাগে, সেইবাবে আমি পানীও কমকৈ খাওঁ। শৰীৰত পানীৰ অভাৱ হ'লে মাংসপেশীৰ জঠৰতা বাঢ়ি যায়, যিয়ে আমাৰ শৰীৰত বিষ হ'বলৈ আৰম্ভ কৰে। ৪ নম্বৰ কাৰণটো হৈছে শীতকালত আমাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হোৱা। শীতকালত সূৰ্যৰ পোহৰ কমকৈ পোৱাৰ বাবে আমাৰ শৰীৰৰ হাড় মজবুত কৰা ভিটামিন মানে ডি ভিটামিনৰ অভাৱ হয়, যিয়ে আমাৰ শৰীৰত বিষ আৰম্ভ কৰে। এতিয়া আপোনালোকে ভালকৈ বুজি পালে যে কি কাৰণত আপোনাৰ ঠাণ্ডাৰ দিনত কঁকালৰ বিষ হ'ব পাৰে। এতিয়া আমি জানো আহক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে আপোনালোকে কি কৰিব পাৰে। ঠাণ্ডাৰ দিনত কঁকালৰ বিষৰ পৰা বাচিবলৈ প্ৰথম কৰিবলগীয়া উপায়টোৱে হৈছে গৰম কাপোৰ পিন্ধা। কঁকাল বা পিঠি সদায় গৰম কাপোৰেৰে ঢাকি ৰাখক, যাতে ঠাণ্ডা বতাহ পোনপটীয়াকৈ নালাগে। ২ নম্বৰ উপায়টো হৈছে শীতকালত আপোনালোকে গৰম পানীৰ সেক ল'বলৈ চেষ্টা কৰক। কঁকালত বিষ বেছি হ'লে হট বেগেৰে ১০ৰ পৰা ১৫ মিনিট সময় কঁকালত গৰম সেক দিয়ক। ই ৰক্ত সঞ্চালন বঢ়াব আৰু আপোনালোকৰ কঁকালৰ বিষটো লাহে লাহে কম কৰাত সহায় কৰিব। তৃতীয় উপায়টো হৈছে আপোনালোকে শৰীৰৰ চলাচলটো অলপ বঢ়াই দিয়ক। একে ঠাইতে বেছি সময় বহি নাথাকিব, ঘৰৰ ভিতৰতে অলপ খোজ কাঢ়ক বা কিছু সময়ৰ কাৰণে ব্যায়াম বা শৰীৰৰ ষ্ট্ৰেচিং এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰক। ৪ নম্বৰ উপায়টো হৈছে পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈ চেষ্টা কৰক। ঠাণ্ডাৰ দিন বুলি আপোনালোকে পানী খোৱাটো কমাই নিদিব। শীতকালত কুহুমীয়া গৰম পানী খালে আপোনালোকৰ শৰীৰৰ বিষ বহু পৰিমাণে কম হ'ব পাৰে। ৫ নম্বৰ উপায়টো হৈছে শীতকালত আপোনালোকে অলপ ৰ'দ ল'বলৈ চেষ্টা কৰক। দিনৰ ভাগত অন্ততঃ ১৫ৰ পৰা ২০ মিনিট সময় ৰ'দত বহক। ইয়াৰ ফলত আপোনালোকৰ শৰীৰটো প্ৰাকৃতিকভাৱে গৰম হৈ থাকিব আৰু ভিটামিন ডিৰ অভাৱো নাথাকিব। আজিলৈ এইখিনিয়ে। মনত ৰাখিব এইবোৰ সমাধান বিষৰ বাবে ঘৰুৱা উপায়। কিন্তু যদি আপোনালোকৰ কঁকালৰ বিষ খুব বেছি হয় বা কঁকালৰ বিষটো ভৰিৰ তললৈকে জিনকৈ নামি যায় বা কেইবাদিন ধৰিও আপোনালোকৰ কঁকালৰ বিষ কমা নাই, তেন্তে নিজে দৰৱ নাখাব, এজন অভিজ্ঞ ফিজিঅথেৰাপিষ্ট বা ডক্তৰৰ পৰামৰ্শ ল'বই ল'ব। ভিডিঅ'টোৰ শেষত কওঁ যে সুস্থ থাকক আৰু সক্ৰিয় থাকক। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।